My dear viewers and learners, welcome, নমস্কাৰ। দ্বিতীয় শ্ৰেণীৰ গণিত পাঠ নং 12 তথ্যৰ ব্যৱহাৰ পেজ নং 104 তলৰ তালিকাখনত কেইজন ছাত্ৰ ছাত্ৰীয়ে কোনবিধ পাচলি খাই ভাল পায় ৰাইট চিন দিয়া আছে। তাৰমানে ইয়াত কিছুমান পাচলি দিয়া আছে আৰু ইয়াত কিছুমান ছাত্ৰ ছাত্ৰীৰ নাম দিয়া আছে আৰু ৰাইট চিন দিয়া আছে। তাৰমানে কোনবিধ পাচলি কোনজন ছাত্ৰ ছাত্ৰীয়ে খায়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহাচোন আমি পাচলিবোৰৰ নাম জানিলোঁ। পাচলি এইটো কি হয়? ফুলকবি। ফুলকবি এইটো হয় গাজৰ। তোমালোকে জানাই এইটো কি? আলু। এইটো হ'ল ভেন্দি। এতিয়া ইয়াত দিছে ছাত্ৰ ছাত্ৰীসকলৰ নাম বলেন, জাহিৰ, লক্ষণ, চামেলি, মনিকা, ৰিহান, ৰূপালী আৰু জৰ্জ। এতিয়া ফুলকবি বলেনে কি কি ভাল পায়? ফুলকবি, গাজৰ, আলু, ভেন্দি। জাহিৰ ফুলকবি, গাজৰ, আলু আৰু ভেন্দি। লক্ষণে ফুলকবি, গাজৰ, আলু, ভেন্দি। চামেলি ফুলকবি, গাজৰ আৰু আলু। ভেন্দি ভাল নাপায়, ইয়াত ৰাইট চিন নাই। আৰু মনিকাই ফুলকবি আৰু আলু। তাৰপিছত ৰিহানে ফুলকবি আৰু আলু। আৰু ৰূপালী অকল আলু ভাল পায়, জৰ্জেও আলু ভাল পায়। এতিয়া এই তালিকাখন আমি চালোঁ। এতিয়া দি আছে তালিকাখন চাই কেইজন ছাত্ৰ ছাত্ৰীয়ে তলত দিয়া পাচলি খাই ভাল পায় লিখা। এতিয়া ফুলকবি দিয়া আছে, কেইজন ছাত্ৰ ছাত্ৰীয়ে ভাল পায় ফুলকবি। তেতিয়া আমি দেখিলোঁ ফুলকবিটো কোনে কোনে ভাল পায়? বলেন, জাহিৰ, লক্ষণ, চামেলি, মনিকা, ৰিহান। তাৰ কেইজন হ'ল? 1, 2, 3, 4, 5, 6 ছজন। ইয়াত আমি কি লিখিম? ছজন লিখিম। ইয়াৰ পিছত গাজৰ দিয়া আছে। গাজৰ 1, 2, 3, 4 চাৰিজনে। ইয়াত লিখিম আমি 4। আলু 1, 2, 3, 4, 5, 6, 7, 8। তাৰমানে আলু সকলোৱে ভাল পায়, 8জন। ইয়াত লিখিম আমি 8। ভেন্দি 1, 2, 3 তিনিজনে। ইয়াত আমি কি লিখিম? 3। এতিয়া আমি চাওঁ ইয়াত নামত থকা আখৰৰ সংখ্যা উলিওৱা। ইয়াত কি কি নাম আছে? নিৰুপমা, নিহাৰিকা, তনয়া, আয়ান, বিতুপন, ৰিয়ান, নিৰ্মালী, হাছানাহা আৰু জাহিৰ। এতিয়া ইয়াত দেখিলোঁ নিৰুপমাত কেইটা আখৰ আছে? 1, 2, 3, 4 লিখা আছে। নিহাৰিকাৰ 1, 2, 3, 4। তাৰ ইয়াত আমি কি লিখিম? 4। তনয়াৰ 1, 2, 3। আয়ানৰ 1, 2, 3। বিতুপনৰ ইয়াত কি কি আছে? ব আছে, দন্ত্যত আছে, প আছে আৰু দন্ত্যন আছে। 1, 2, 3, 4। ৰিয়ানৰ 1, 2, 3। নিৰ্মালীৰ 1, 2, 3। দন্ত্যন আছে, ম আছে আৰু ল আছে, তাৰমানে 3। এতিয়া হাছানাহা কিমান আছে? 1, 2, 3, 4, 5। হাছানাহানা 1, 2, 3, 4, 5।
আমি 5 লিখিম জাহিৰত 1 2 3 বৰ্গজ আছে হ আছে আৰু ৰ আছে 3 পিছৰটিলে আগবাঢ়িলো ওপৰত দিয়া নামসমূহ চাই তলত দিয়া আখৰবোৰৰ মুঠ সংখ্যা লিখা ইয়াত আখৰ দিয়া আছে আৰু মুঠ সংখ্যা দন্ত্য ন আছে ৰ আছে 29 আছে দন্ত্য ত আছে তো ন কেটা আছে চাও 1 2 3 4 5 6 7 8 9 9টা আছে মুঠ সংখ্যা কিমান 9 তো ৰৰ কেটা আছে ইয়াত আছে ৰ আছে তো ৰ 1 2 3 4 তাৰপিছত 29 কেটা আছে 1 2 3 3টা দন্ত্য কেটা আছে 1 2 দুটা আছে এতিয়া ইয়াত দিছে আখৰ কেইটাৰ ভিতৰত কোনটো আখৰ সংখ্যা আটাইতকৈ বেছি মানে আখৰ কেইটাৰ ভিতৰত কোনটো আখৰ সংখ্যা আটাইতকৈ বেছি ধৰক দন্ত্য ন এই 9টা আছে তে কি লিখিম আমি উত্তৰটো তাৰপিছত আখৰ কেইটাৰ ভিতৰত কোনটো আখৰৰ সংখ্যা আটাইতকৈ কম আছে মানে আখৰ কেইটাৰ ভিতৰত কোনটো আখৰৰ সংখ্যা আটাইতকৈ কম আছে দন্ত্য ত দুটা আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আহা তোমালোকৰ পাঠ্যপুথিৰ 105 নং পেজত দিয়া আছে বাওঁফালৰ তালিকাত থকা ছবিৰ ৰং আৰু সংখ্যা অনুযায়ী সোঁফালৰ ছবিত ৰং কৰো আহা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আহা আগতে এই ছবিবোৰ চালো এইটো কিহৰ ছবি এইটো হ'ল ঘূৰ্ণীয়া এটা বস্তু হয় না ঘূৰ্ণীয়া বস্তু কি বুলি কোৱা হয় বৃত্তাকাৰ মানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ঘৰত এনে ধৰণৰ ঘূৰ্ণীয়া বা বৃত্তাকাৰ বস্তু আছে নে নিশ্চয় আছে যেনেকৈ ডলা চালনী কাঁহী হয় না ইয়াত কেইটা ৰং কৰিব গৈছে 5টা ইয়াত 5 দিয়া আছে তেনেহ'লে ইয়াত তোমালোকে কি কৰিবা এই আকাশী ৰংটো ইয়াত 5টা এনেকৈ ঘূৰ্ণীয়াত ৰং কৰি দিবা 1 2 3 4 5টাত কৰি দিবা তাৰপিছতো এইটো কি এই ছবিটো কি বুজাইছে বাৰু ৰঙা কালাৰটো হ'ল ৰংটো হ'ল ৰঙা এইটো হ'ল ত্ৰিভুজ বুলি কয় তানে ইয়াৰ কাক কেটা আছে 3টা 1 2 3 তাৰমানে ত্ৰিভুজৰ 3টা কাক থাকে আৰু 3টা চুকো থাকে তানে এনেধৰণৰ কেটাত ৰঙা ৰং কৰিব গৈছে 4টাত তো ইয়াত তোমালোকে 4টাত কৰি দিবা ৰঙা ৰং 1 2 3 4টাত কৰি দিবা এইটো কাক কেটা আছে 1 2 3 4টা এনেধৰণে 4টা কাক থাকিলে এইটো কি বুলি কোৱা হয় চতুৰ্ভুজ বুলি কোৱা হয় কি বুলি কোৱা হয় চতুৰ্ভুজ তাৰমানে 4টা বাহু আছে 4ডাল বাহু আছে কাৰণে চতুৰ্ভুজ ভুজ মানে বাহু কেটাত এনেধৰণে বেগুনীয়া ৰং কৰিব গৈছে 3টাত তোমালোকে ইয়াত 3টাত এনেধৰণে ৰং কৰি দিবা তাৰপিছত এইটো এটা চতুৰ্ভুজ হয় ইয়াৰ 4টা কাক আছে 1 2 3 4 ইয়াৰ ৰংটো হ'ল হেউজিয়া 6টাত ৰং কৰিব গৈছে হেউজিয়া এইটো এটা চতুৰ্ভুজ হয় তোমালোকে যেতিয়া পিছৰ শ্ৰেণীলৈ আগবাঢ়িবা তেতিয়া তোমালোকে এই চতুৰ্ভুজৰ এটা নাম আছে এইটো হ'ল আয়ত বুলি কোৱা হয় আয়তৰ মানে এই বিপৰীত বাহু বা কাক দুটা সমান থাকে এইটো আৰু এইটো সমান আকৌ এইটো আৰু এইটো সমান এটা আয়ত মানে চতুৰ্ভুজৰে
কেইবাটা ভাগ আছে এইটো হ'ল আয়ত বুলি কোৱা হয় তোমালোকে এতিয়া চতুৰ্ভুজ বুলি জানি লোৱা এইটোও চতুৰ্ভুজ বুলি জানি লোৱা এনেধৰণে সেউজীয়া ৰং কেইটা চতুৰ্ভুজত কৰিব লাগিব 6টা এনেধৰণে ইয়াত 6টাত কৰি দিব 1 2 3 4 5 6টাত কৰি দিব ইয়াত দিছে ৰং কৰা ছবি চাই লিখো আহা কোনটো ৰং বেছিকৈ কৰিলা নিশ্চয় সেউজীয়াটো বেছিকৈ কৰিবা ইয়াত কি লিখিবা সেউজীয়া তাৰপিছত আছে কোনটো ৰং কমকৈ কৰিলা কম কোনটো আছে এইটো কি লিখি দিবা বেগুনিয়া ইয়াত কি লিখি দিবা বেগুনিয়া পাৰ্পল কালাৰ বুলি কয় কেইটা বৃত্তত এনেধৰণে স্কাই বুলি কয় আকাশী ৰং কৰিলা এইটো বৃত্ত কেইটাত কৰিলা 5টাত ইয়াত কি লিখি দিবা 5টাত কেইটা চতুৰ্ভুজত বেগুনীয়া ৰং কৰিলা কেইটাত আছে 3 আছে 3টাত কৰিব তোমালোকে আমি কি লিখি দিম 3টা কেইটা ত্ৰিভুজত ৰঙা ৰং কৰিলা কেইটাত কৰিব লাগিব 4টাত আমি কি লিখিম 4টা তাৰপিছত আছে কেইটা চতুৰ্ভুজত সেউজীয়া ৰং কৰিলা কেইটাত কৰিব লাগিব 6টাত তোমালোকে 6টাত কৰিবা ইয়াত কি লিখিবা 6টাত Thanks for watching. Stay connected. ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 106 নং পৃষ্ঠাৰ পৰা বুজাবলৈ চেষ্টা কৰা হ'ব